আমিতো এইখন সংসাৰত সদায় জীৱন যুদ্ধত অৱতীৰ্ণ হৈ থাকিব লগা হয়। শত্ৰুৰ পক্ষৰ লগত আমি সদায় সংগ্ৰামত লিপ্ত হ'ব লগা হয়। শত্ৰু পক্ষ বুলি কওঁতে বিভিন্ন ধৰণেকে আপুনি যদি ভাবিব পাৰে। যদি ক্ষত্ৰিয়সকলৰ কথা কোৱা যায়, তেওঁলোকে দেশ ৰক্ষাৰ কাৰণত বা নিজক ৰক্ষাৰ কাৰণত শত্ৰুসকলৰ লগত অস্ত্ৰ শস্ত্ৰৰে সংগ্ৰামত লিপ্ত হ'ব লগা হৈ যায়। সেই সংগ্ৰামত ইমান মহা সংকট কেতিয়াবা আহি যায়, সেই সংকটৰ পৰা উদ্ধাৰ পাবৰ কাৰণে সদায় আমি যত্ন কৰিব লাগিব। আৰু আধ্যাত্মিকভাৱে আমি নিজৰ দেহৰ ভিতৰতে সদায় যুদ্ধ এখন আমি চলাই আছোঁ। সেই যুদ্ধখনত আমি জয় হ'ব পাৰিছোঁ নে নোৱাৰিছোঁ, আমি কোনোদিন আমি ভাবিব পৰা আমাৰ শক্তি নাই, কাৰণ আমি বিষয়ত মজি আছোঁ। লোভে কয় বেলেগ এটা, মোহে কয় বেলেগ এটা, কাম ক্ৰোধে কৰে বেলেগ এটা, দয়া ক্ষমা ইত্যাদি ইত্যাদি ভাল ভাল প্ৰবৃত্তিবিলাকে ভাবে কিবা এটা, কিন্তু নিজৰ মতে কৰ্মখিনি কৰিব নোৱাৰাৰ ফলত বিবেক দংশনত আমাৰ সদায় নিজৰ দেহৰ ভিতৰত সেই মহাযুদ্ধখন চলি আছে। গতিকে আমি যদি শুদ্ধ মন এটা যদি ল'ব বিচাৰোঁ, আমাৰ সদায় সংকট হৈ আছে। সেই সংকট কিহৰ পৰা আহিছে? লোভ, মোহ, কাম, ক্ৰোধ, এই ছয় ৰিপুৰ জৰিয়তে মহা সংকট আমাৰ সৰ্বখনতে আছে। যিমানেই আমি ভাল কথা নকওঁ কিয়, গুৰুৰ পৰা যিমানে জ্ঞান নলওঁ কিয়, শাস্ত্ৰৰ পৰা যিমানে জ্ঞান নলওঁ কিয়, সেই জ্ঞানৰ মতে আমি কৰ্ম কৰিব নোৱাৰোঁ। কিয় নোৱাৰোঁ? এই শত্ৰু ৰূপে সেইকেইটাই আমাক সদায় প্ৰলোভিত কৰি আছে। গতিকে সেইখন এখন যুদ্ধ। এতিয়া এই মহা সংকটৰ সময়ত, যুদ্ধৰ সময়ত যেতিয়া আমি উদ্ধাৰৰ কাৰণে ব্যৱস্থা বিচাৰিম, তেতিয়াতো প্ৰভু ভগৱন্তে যেনেকৈ দেৱতাসকলে সংকটৰ সময়ত ভগৱন্তৰ ওচৰত যেতিয়া বিচাৰিলে, প্ৰভু তুমি ৰক্ষা কৰা, তোমাৰ বাহিৰে গতি নাই, তদ্ৰূপ আমি যদি এই মহা সংকট বুলি ভবা সময়ত যদি নিজকে উদ্ধাৰ কৰিবৰ কাৰণে, ৰক্ষা কৰিবৰ কাৰণে যত্ন কৰোঁ, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ এটা মহা লীলাময় নাম, সেই নামটো আমি স্মৰণ কৰিব লাগিব। সেই নামটো হৈছে নৰসিংহ। সি নৰও নহয়, সিংহও নহয়। কিমান মহা সংকট আহি গৈছিল গোটেই জগতত। হিৰণ্যকশিপুৰে যিটো নাম, যিটো তেওঁ বৰ পাইছিল, সাধনাৰ ফলতে হওক, তপৰ ফলতে হওক, আৰু তেওঁ যিটো বিচাৰিছিল, ব্ৰহ্মাই সেইটো তেওঁ দিম বুলি নকলে, অমৰত্বৰ হোৱাৰ যিটো তেওঁ মানে বৰদান, সেইটো তেওঁক নিদিলে। তাৰ পৰিৱৰ্তে তুমি যি বিচাৰা তাকে দিম বুলি ক'বলৈ বাধ্য হোৱাত তেওঁ ক'লে যে এনেকুৱা এক মহা মোক বৰদান দিয়ক, যিটোৰ ফলত মোক কোনো অস্ত্ৰ শস্ত্ৰে মাৰিব নোৱাৰে, কোনো জীৱ জন্তুৰ হাতত মোৰ মৃত্যু নহয়, দিনতো মই নমৰোঁ, ৰাতিও নমৰোঁ, আকাশতো নমৰোঁ, মই পাতালতো নমৰোঁ, ঠিক এনেদৰে পশুৰ হাততো নমৰোঁ। ঠিক এনেদৰে এনেকুৱা এক তেওঁ নিশ্চিত এক তেওঁ ব্যৱস্থা বিচাৰিছে। তেওঁ ভাবিছিল যে এইকেইটাৰ ৰূপত জগতত মোক কোনেও মাৰিব নোৱাৰে, গতিকে মই অমৰত্ব নাপালোঁ নাই, কিন্তু অমৰত্বতকৈও কোনো গুণে এই বৰটো কম হ'ব নোৱাৰে বা অমৰত্বৰ সমকক্ষ হয়। তেতিয়াই উপায়ন্তৰ হৈ বিষ্ণুক বা কৃষ্ণক, ঈশ্বৰক চিন্তা কৰি ব্ৰহ্মাই তথাস্তু বুলি ক'ব লগা হৈ গ'ল। হে প্ৰভু, মোৰ উপায় নাই, কাৰণ দেৱৰ যিটো মহাশক্তি, মহাধৰ্ম, কোনোবাই যদি তেওঁক শুদ্ধ ৰূপে যদি তপ কৰি জপ কৰি যদি তেওঁক সন্তুষ্ট কৰাই, তেওঁ মনোমত বৰটো দিব নোৱাৰিলে তেওঁলোকৰ ধৰ্ম নষ্ট হ'ব। গতিকে তেওঁক দিবলৈ সক্ষম হ'ব। আৰু তাৰ ফলতে হিৰণ্যকশিপুৰে সংসাৰত তেওঁ নিজৰ শক্তি বৃত্তি সমস্তখিনিৰ জৰিয়তে নিজেই এজন পৰম ভগৱন্ত ঈশ্বৰ বুলি তেওঁ অহংকাৰ কৰিব লগা হয়। যাৰ ফলত মহাভক্ত প্ৰহ্লাদক তেওঁ চিনিব নোৱাৰিলে। চিনিব পাৰিছে যদিও তেওঁৰ অন্তৰাত্মাই মানি ল'ব পৰা নাই, কাৰণ তেওঁ যিজন বিষ্ণুৰ নাম লৈছে সেইজন বিষ্ণু মই নহয়। গতিকে সেইজন বিষ্ণু যদি মই হলোহেঁতেন, আৰু এই বিষ্ণু বৰ্ণনা যদি মোৰ জৰিয়তে যদি প্ৰহ্লাদে কৰিলেহেঁতেন, তেতিয়াহ'লে কথা নাছিল। কিন্তু প্ৰহ্লাদৰ মনত
সেইজন মই নহয়। গতিকে এই প্ৰহ্লাদক মাৰিবৰ কাৰণে তেওঁ যিমানখিনি প্ৰযত্ন কৰিলে আৰু সৰ্বশেষত পৰম প্ৰভু ভগৱন্তে কি ৰূপে তেওঁ উদ্ধাৰ কৰিলে? নৰসিংহ মহা অৱতাৰৰ সৈতে। গতিকে এই কাৰণে কৈছে যে যুদ্ধৰ খনত মহাসংকটৰ সময়ত যদি আমি উদ্ধাৰ পাব পৰা ব্যৱস্থা হওঁ, তেতিয়া প্ৰভু ভগৱন্তৰ নৰসিংহ নামটো আমি উচ্চাৰণ কৰিব লাগিব, স্মৰণ কৰিব লাগিব, হৃদয়ত আমি ধাৰণ কৰিব লাগিব। আৰু লগতে কৈছে যে যজ্ঞ বৰা ৰূপে ৰাসনটো পথত যিটো উদ্ধাৰিলা ভূমি প্ৰলয় জলত। বাটে ঘাটে আমাৰ নানান ধৰণৰ সংকট আহিব পাৰে। বাটেৰে গৈ থকা অৱস্থাত যেতিয়া গাড়ীখনে খুন্দা মাৰি দিলে নহা দুৰ্ঘটনা এটা হৈ গ'ল। নিজে যদি আমি কাৰোবাক যদি খুন্দা দিওঁ, কোনোবাই ক'ব আমাৰ দুখ হ'ল, আমাৰ ভুল আছে, ভুলৰ কাৰণে আমি হয়তো মৰিব লগা হ'লো। কিন্তু মই পথৰ দাঁতিত সুন্দৰভাৱে মই নিজৰ চাল চলন মানে সুন্দৰভাৱে মাৰি কৰি গৈ আছোঁ, বা মই কোনোবা এঠাইত মই বহি আছোঁ, কিন্তু দূৰৰ পৰা এখন গাড়ী আহি কোনোবাই যেনেকেই নহওক মোক খুন্দিয়াই থৈ মোক মাৰি থৈ গুচি গ'ল। মোৰ কি দুখ আছে? ইয়াতোতো মোক কোনেও দুখ বুলি ক'ব নোৱাৰে। কিন্তু আমি য'তেই ওলাই নাযাওঁ কিয়, যেতিয়া ৰাজপথত ভৰি দিম, আমি ভগৱন্তক আমি তুতি কৰিবই লাগিব। হে প্ৰভু, মহাসংকট এই দুৰ্গম এই পন্থটো যিমানেই সুগম বুলি ভবা যায় সিমানেই দুৰ্গমো হয়। ৰাজপথটো সুন্দৰ কৰি তুলিবৰ কাৰণে কিমান পকীৰে কিমান ব্যৱস্থা কৰি ইমান সুন্দৰ মসৃণ এটা ৰাস্তা বনাই দিলে, তাত কিন্তু দুৰ্ঘটনা তাতো হৈ আছে। গতিকে ৰাস্তাটো এটা মহাকাল হ'ব পাৰে, ৰাজপথ মহাকাল হ'ব পাৰে। গতিকে মহাকালৰ পৰা যদি আমি উদ্ধাৰ পাব লাগে, বাটে ঘাটে যদি ঈশ্বৰৰ কিবা পাব লাগে, তেতিয়াহ'লে প্ৰভু ভগৱন্তৰ যিটো মহাৰূপ বৰা, যিটো বৰাহে ভূমি উদ্ধাৰ কৰিছিল, ভূমি উদ্ধাৰ কৰি মৰ্ত্যলোক সৃষ্টি কৰিছিল, নৰলোকৰ কাৰণে মহা আস্থান এটা তেওঁ প্ৰদান কৰিছিল। গতিকে সেই বৰাহক যদি আমি স্মৰণ কৰোঁ, তেতিয়াহ'লে আমি পথৰ দুৰ্ঘটনাৰ পৰা আমি উদ্ধাৰ পাব পাৰোঁ। ঠিক এনেদৰে স্বৰ্গত ৰাখনটো মোক নৰকৃপাময়। স্বৰ্গত যেতিয়া আমি আকাশী পথেৰে যেতিয়া আমি সাধাৰণতে সেইটোকে ক'ব লাগিব, নহয় জানো? আমি সাধাৰণ নৰকসকলেনো স্বৰ্গত উৰিবৰ কাৰণে যেন আমাৰ সৌভাগ্য আছে জানো? আগৰ দিনৰ ৰজাসকলৰ কথা বেলেগ। পৰীক্ষিত মহাৰাজৰ ৰথৰ চকা বোলে ভূমিত নপৰিছিল, ৰথৰ ঘোঁৰা আকাশী পথেৰে গতি কৰিছিল। ঠিক তেনেকৈ এতিয়াও আমাৰ বিজ্ঞানৰ যুগত উৰাজাহাজৰ জৰিয়তে আমি আকাশী পথেৰে ভ্ৰমণ কৰোঁ। এতিয়া প্ৰভু ভগৱন্তে কৈছে, যদি আকাশী পথতো কিবা এটা কাৰণত যদি দুৰ্ঘটনাত পতিত হ'ব লগা হয়, প্ৰাণৰ যদি সংশয় হ'ব লগা হয়, তেতিয়াহ'লে কোনে ৰক্ষা কৰিব? ভগৱন্তৰ কোনটো নামে কোনটো শক্তিয়ে ৰক্ষা কৰিব? যে নৰৰূপে। চিন্তা কৰিছোঁ, প্ৰভু ভগৱন্তৰ এটা নাম হৈছে নৰ। নৰ আৰু নাৰায়ণ দুজন মুনিৰ কথাটো পাইছে। এই নৰনাৰায়ণ প্ৰভু ভগৱন্তৰেই নাম। ভগৱন্তই যমজ মূৰ্তি। এক মহাদৈত্যক বধ কৰিবৰ কাৰণে, শনিৰূপে জন্মগ্ৰহণ কৰা মহাদৈত্যক তেওঁক বধ কৰিবৰ কাৰণে, যিজন দৈত্যক সহস্ৰ কৱচ বুলি চিনাক্ত কৰা হৈছে, সেই সহস্ৰ কৱচ নামৰ দৈত্যজনক বধ কৰিবৰ কাৰণে প্ৰভু ভগৱন্তে যমজ অৱতাৰ ধাৰণ কৰিছিল, নৰ আৰু নাৰায়ণ নামে দুজন মুনিৰ ৰূপ। আৰু এতিয়া নাৰায়ণ কৱচৰ মহাতত্বত কৈছে যে আকাশত যদি কিবা কাৰণত যদি আমাৰ দুৰ্ঘটনা হ'ব লগা হয় বা প্ৰাণৰ সংশয় হ'ব লগা হয়, তেতিয়াহ'লে নৰ শব্দটো বা নামটো লৈও প্ৰভু ভগৱন্তই সমস্তকে কৃপা কৰিব পাৰে। আৰু যেতিয়া আমি যুগত যেতিয়া ভগৱন্তৰ লগত সম্বন্ধ কৰিবলৈ যত্ন কৰোঁ, তপস্বীসকলে, যোগীসকলে, সন্ন্যাসীসকলে যুগৰ সময়তো ঈশ্বৰৰ কৰ্ম সাধন সঠিক ৰূপে কৰিব নোৱাৰোঁ। হয়তো কিবা কাৰণত আমাৰ বিষয়ৰ বাসনাই যুগভ্ৰষ্ট কৰিব পাৰে, এক নম্বৰ কথা। দ্বিতীয়তে হয়তো কোনোবা অপশক্তিও আমাৰ যুগ ভংগ কৰিবৰ কাৰণে প্ৰযত্ন কৰে। গতিকে তেতিয়া আমাৰ যুগ যদি আমাৰ সাধন নহয়, তেতিয়াহ'লে আমি মিছাই কষ্ট কৰিম। গতিকে সেই যুগভ্ৰষ্ট অৱস্থাৰ পৰা যদি ৰক্ষা কৰিব লাগে,
প্ৰভু ভগৱন্তৰ অন্য এটা ৰূপ, যিটো ৰূপক দত্তাতেও বুলি কৈছে। এই দত্তাতেও ৰূপে যুগ ভ্ৰষ্টজনকো ৰক্ষা কৰে। এই ৰূপটো প্ৰথমতে লৈ তেওঁ কাক যুগৰ পৰা ৰক্ষা কৰিছিল? দত্ততেও বা দত্ত নোৱাৰ যিটো মহা শক্তি, এই শক্তিটোৱে কাক কৰিছিল? স্বয়ম্ভৱ মনু। স্বয়ম্ভৱ মনুৱে যেতিয়া তপ কৰি আছিল, জগতৰ সমস্ত মায়া ত্যাগ কৰি নিজৰ পুত্ৰসকলক সমস্তখিনি দি যেতিয়া তেওঁ সেই মহাযুগত বা তপত যেতিয়া বহিছিল, তেতিয়া দৈত্যসকলে সেই স্বয়ম্ভৱ মুনিৰ ওপৰত অত্যাচাৰ কৰিবলৈ আহিছিল, যুগ ভংগ কৰিবলৈ আহিছিল। কিন্তু তেতিয়াই প্ৰভু ভগৱন্তে এই লীলাটো হ'ব বুলি জানিয়েই তেওঁ আগে আগে তেওঁ এক মহা অৱতাৰ ধাৰণ কৰিছিল, প্ৰিয়ব্ৰতৰ পুত্ৰ ৰূপত দত্তাতেও। সেই দত্তাতেও কি হ'লগৈ? সেই দৈত্যসকলক তেওঁ বধ কৰিছিল। দৈত্যসকলক তেওঁ যুদ্ধত হৰুৱাই স্বয়ম্ভৱ মনুৰ তপ সম্পন্ন কৰিবৰ কাৰণে তেওঁক সুৰক্ষা দিছিল। আৰু সেই যুগত মনুবংশৰ বংশাৱলীত সুন্দৰভাৱে বিষয়টো আছে। আৰু সেই 14 মনুৰ বংশৰ আদ্য মনুৰ সেই অৱস্থাত স্বৰ্গৰ আসনখনত স্বয়ং প্ৰভু ভগৱন্তে সেই দত্তাতেও ৰূপে স্বৰ্গৰ আসনত উপবিষ্ট হৈ আছে। এতিয়া এইখিনিতে কথাটো আহি গৈছে নহয়, আমি ইন্দ্ৰকে আমি স্বৰ্গৰ ৰজা বুলি ভাবোঁ, কিন্তু আচলতে ইন্দ্ৰ স্বৰ্গৰ ৰজা যদিও হয়, তেওঁৱে একমাত্ৰ ৰজা নহয়। এই কথাটো আমি জানিব লাগিব। 14 মনুৰ দিনত, প্ৰতিজন মনুৰ দিনত তিনি ত্ৰৈলোক্যৰ যিটো শাসনৰ ব্যৱস্থা সম্পূৰ্ণ সলনি হৈ যায়। 14 মনুৰ আদ্য মনু স্বয়ম্ভৱ, এই আদ্য মনু স্বয়ম্ভৱৰ দিনত স্বৰ্গৰ আসনত উপবিষ্ট হৈছিল স্বয়ং প্ৰভু ভগৱন্ত নিজেই। দত্তাতেও নাম লৈ তেওঁ ইন্দ্ৰৰ আসনত উপবিষ্ট হৈছিল, বা সেই সময়ত তেওঁৱে ইন্দ্ৰৰূপে দেৱতাসকলৰ ৰজা ৰূপত তেওঁ প্ৰতিষ্ঠিত হৈছিল। আৰু তাৰ পিছত যিসকল মনুৰ ব্যৱস্থা আহি গ'ল, স্বয়ম্ভৱ মনুৰ পিছত আহিল যিমান সমস্ত, এতিয়াতো চাৰ্ধদেৱ মনু 7ম মনুৰ দিন চলি আছে। এই 7ম মনুৰ দিনৰহে যিটো স্বৰ্গৰ অধিকাৰত বাসৱৰ লগত আছে, এই বাসৱকে ইন্দ্ৰ বুলি কৈছে। ইন্দ্ৰ বুলি কোনো নিৰ্দিষ্ট এজনক কোৱা নাই। ইন্দ্ৰ হৈছে এখন আসন, আসনত উপবিষ্ট হোৱাজনকেই ইন্দ্ৰ বুলি কোৱা হয়। প্ৰধানমন্ত্ৰীৰ আসনত যি উপবিষ্ট হয় তেওঁ প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী ইত্যাদি ইত্যাদি যিখন আসন, সেই আসনৰ নামাকৰণটোহে হৈছে। গতিকে এই যে বাসৱ, যিজন কশ্যপ ঋষিৰ পুত্ৰ, দ্বিতীয় পুত্ৰ, এইজনেই 7ম মনুৰ দিনত তেওঁ স্বৰ্গৰ ৰজা হৈ আছে। এতিয়া ভৱিষ্যত মনু আহিবলৈ আৰু বাকী আছে। এই ভৱিষ্যত মনু আৰু 7জন আহিবলৈ বাকী আছে। তাৰ পিছত 14 মনুৰ দিন সমাপ্ত হ'ব। তাৰপিছত আৰু প্ৰভু ভগৱন্তে অন্য এটা লীলা কৰিব। মহাপ্ৰলয়ৰ জৰিয়তে সৃষ্টিখন আকৌ উথল পাথল কৰিব, আকৌ নতুনকৈ সৃষ্টি আৰম্ভ কৰিব, আকৌ নতুন আদ্য মনুৰ সৃষ্টি কৰিব। এনেদৰে প্ৰভু ভগৱন্তে লীলাবিলাক কৰি আছে। বাৰু যি কি নহওক, এতিয়া সেই যুগভ্ৰষ্ট অৱস্থাটো প্ৰভু ভগৱন্তে মহাভক্তক ৰক্ষা কৰিবৰ কাৰণত যিটো ৰূপ তেওঁ লৈছিল, সেই হৈছে দত্তাতেও। গতিকে আমি গুৰু সেৱা কৰিবলৈ গৈ আছোঁ, ঈশ্বৰ সেৱা কৰিবলৈ গৈছোঁ। এটা নিৰ্দিষ্ট সময়লৈ আমি আসনত বহিছোঁ, কৰ্মখিনি সমাপ্ত নোহোৱালৈকে আমি আহিব নোৱাৰোঁ। কিন্তু এইখিনি সময়ত আমি যুগত আছোঁ। এইখিনি সময়ত যেন কোনো কাৰণতে আমাক আনে কেতিয়াও যুগভ্ৰষ্ট কৰিব নোৱাৰে। তাৰ কাৰণে প্ৰভু ভগৱন্তকতো আমি নাম ল'ব লাগিব। গতিকে আজি নাৰায়ণ কৱচৰ জৰিয়তে এই দত্তাতেওৰ নামটো তাৰ জৰিয়তে আমি ল'ব পাৰিব লাগিব। অৰ্থাৎ নাৰায়ণ কৱচ এক, তাৰ শক্তিখিনিক এতিয়া বিশ্লেষণ দিয়াৰ কাৰণে বিষয়খিনি আহি আছে। নাৰায়ণ কৱচ নামৰ পুথিখনতো আপোনালোকে দেখিছে। এইখন পুথি বেলেগ নহয়, ভাগৱতৰ পৰাই অকণমান
থোপাই এক নামৰ শক্তিৰে সেইখন পুথি ৰচনা কৰিছে সেইখন লগত থাকিলেও আমাৰ কোনো ভয় নাই বুলি যদি আত্মবিশ্বাস আহে তেতিয়াও আমাৰ কামত আহে গতিকে এই নাৰায়ণ কবচ এতিয়া নামৰ তত্ত্ব বিশ্লেষণ চলি আছে বা চলাই আছে কাৰ কাৰণত এই গোটেই কথাখিনি আনিছে সুকমণিয়ে পৰীক্ষিতক দিবৰ কাৰণত বা পৰীক্ষিতক এই নাৰায়ণ কবচৰ জৰিয়তে উদ্ধাৰ কৰিবৰ কাৰণে তেওঁ এই ব্যৱস্থাটো তেওঁ দান কৰিছে।